ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত কৰ্মচাৰী, শিক্ষক, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। নতুন নিয়ম, নতুন নিৰ্দেশনা আহিছে। নিৰ্বাচন, দৰমহা বৃদ্ধি, লগতে 8 পে গঠন সন্দৰ্ভত নতুন খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। BEd ডিগ্ৰীধাৰী প্ৰাথমিকৰ শিক্ষকে অধ্যয়ন কৰিব লাগিব ছমহীয়া পাঠ্যক্ৰম। ডিজাইন কৰা হৈছে সেইটো পাঠ্যক্ৰম। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত BEd ডিগ্ৰীধাৰী শিক্ষকসকলে পুনৰ ছমহীয়া এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ছমহীয়া সেইটো পাঠ্যক্ৰম প্ৰস্তুত কৰিছে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে। ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ জৰিয়তে BEd ডিগ্ৰীধাৰী প্ৰাথমিকৰ শিক্ষকসকলক এই পাঠ্যক্ৰম প্ৰদান কৰা হ'ব। অৱশ্যে সকলো প্ৰাথমিক শিক্ষকে এই পাঠ্যক্ৰম গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। কোনসকলে কৰিব লাগিব যে পৰিষদে প্ৰকাশ কৰা এখন জাননীত উল্লেখ কৰা অনুসৰি 2018 বৰ্ষৰ 28 জুনত প্ৰকাশ কৰা জাননী অনুসৰি নিযুক্তি লাভ কৰা BEd ডিগ্ৰীধাৰী প্ৰাথমিকৰ শিক্ষকসকলে এই নতুন ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 8 পে গঠনৰ কাম আৰম্ভ হৈছে। 8 পে গঠনৰ বাবে ইতিমধ্যে ভেকেন্সি চাৰ্কুলাৰ প্ৰকাশ কৰিছে আৰু খবৰ অনুসৰি এই কমিশ্যন গঠন হোৱাৰ 200 দিনৰ ভিতৰতে 8 পে কমিশ্যন প্ৰস্তুত হ'ব। 8 পে কমিশ্যন কাৰ্যকৰী হ'ব। গতিকে কৰ্মচাৰীসকলৰ বাবে ই এটা সুখবৰ। অতি শীঘ্ৰে আৰু নিয়ম মতে 2026 চনৰ জানুৱাৰীৰ পৰা আপোনালোকৰ 8 পে কাৰ্যকৰী হ'ব। ইপিনে আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে শিক্ষা সেতুক লৈ। ইতিমধ্যে শিক্ষা সেতু এপক প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষ বঁটা প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী উৎকৰ্ষ বঁটা প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা সেতু এপক। শিক্ষা সেতু এপে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে শিক্ষা সেতুৱে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতিক সুশৃংখল কৰি তুলিছে আৰু অসমৰ বিদ্যালয়সমূহত সমতা প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ পঞ্চায়ত ইলেকশ্যনক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ পঞ্চায়ত ইলেকশ্যনত আপোনালোকক পুলিং প্ৰিজাইডিং বিষয়াসকলক যিসমূহ সামগ্ৰী প্ৰদান কৰা হ'ব, ইয়াৰে উভতাই দিব লগা সামগ্ৰীসমূহ হৈছে এনেধৰণৰ: ধাতৱ মোহৰটো, ক্ৰছ চিহ্নযুক্ত ৰবৰৰ ষ্টাম্পসমূহ, ভোটগ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নসূচক ৰবৰৰ ষ্টাম্পটো, ষ্টাম্প পেডসমূহ, পেলনীয়া কাগজ পত্ৰ ৰখা বাস্কেটটো, অমোচনীয় চিয়াহী বটলসহ খালী টেমাটো, কেনভাছৰ মোনাসমূহ আৰু বেলত কাগজ ফালিবলৈ দিয়া ধাতুৰ স্কেল পাত, এইসমূহ সামগ্ৰী পুনৰ আপোনালোকে কেন্দ্ৰত উভতাই দিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ দৰমহা বৃদ্ধি সন্দৰ্ভত আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ইতিমধ্যে বাজেটত সেই সম্পৰ্কত ঘোষণা হৈছিল, যদিও বাজেটত মাননি কিমান দিব সেয়া প্ৰকাশ কৰা নাই। আৰু শেহতীয়াভাৱে পুনৰ মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা জনাইছে যে নিশ্চিতভাৱে 1 অক্টোবৰৰ পৰাই বৃদ্ধি পাব অংগনবাড়ীৰ কৰ্মীৰ সহায়িকাৰ দৰমহা। লগতে তেওঁলোকক 2 লাখ টকাকৈ এককালীন সাহায্যও প্ৰদান কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।